গুৱাহাটী কৃত্ৰিম বান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য কৃত্ৰিম বানৰ বাবে কেৱল মেঘালয়ক দোষ দিলেই নহব বিষয়টো স্থানীয়ভাৱেও বিবেচনা কৰি চাব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু মালিগাঁৱৰ নলাসমূহ পৰিষ্কাৰ কৰা হৈছে সেইবাবে বিগত দুদিনে মালিগাঁৱত পানী হোৱা নাই আৰু শেহতীয়াকৈ কৃত্ৰিম বান সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে যে দিছপুৰৰ আশে-পাশে যিকেইটা অঞ্চলত পানী জমা হয় তাৰ গোটেই সমস্যাটো হ'ল মেঘালয়ৰ পৰা অহা দ্ৰুতগতিত পানী সুপ্ৰিম কোৰ্টে এখন কমিটি কৰিছিলে আৰু সুপ্ৰিম কোৰ্টৰ কমিটিখনে ইতিমধ্যে তেওঁলোকে এটা প্ৰতিবেদন দিছে যে জোৰাবাটত এখন ৰিজাৰ্ভ ফৰেষ্ট আছিলে সেই ৰিজাৰ্ভ ফৰেষ্টখন তাত নোহোৱা কৰি দিয়া হ'ল এখন বননিকে ধ্বংস কৰি পেলোৱা হ'ল আৰু এতিয়া তাৰ পৰা যিটো পানী ঢল নামি আহে তাক ৰখাৰ কাৰণে কাৰো হাততে একো উপায় নাথাকে কাৰণ আপোনালোকে তীব্ৰ বৰষুণৰ সময়ত চাব অভাৱনীয় পানী নামি আহে তাক মানে কোনো উপায় নাথাকে গতিকে আমি সমাধানটো মেঘালয়তে আনিব লাগিব সেই ফৰেষ্টখন আমি সামহাও ৰিক্লেইম কৰিব লাগিব তাৰ কাৰণে সুপ্ৰিম কোৰ্টত ইতিমধ্যে গোচৰটো চলি আছে এতিয়া আমি এখন পিটিশন দিম যাতে সোনকালে কৰিব পাৰে তাৰ উপৰিও আমি ৰাইজে কেতিয়াবা কয় যে ইয়াতে ড্ৰেইনেজ কৰিব লাগে ইয়াতে পাম্পিং কৰিব লাগে প্ৰত্যেকবাৰ বানপানী হোৱাৰ পিছতে বান বিধ্বস্ত অঞ্চলত আমি একোটা প্ল্যান কৰোঁ সেইকাৰণে ধৰক এইবাৰে আপোনালোকে দেখিছিল যে প্ৰথম যেতিয়া পানী হ'ল মালিগাঁৱত আটাইতকৈ বেছি পানী হৈছিল মালিগাঁও অভাৰব্ৰিজৰ তলত যেতিয়া আমি অলপ চেষ্টা কৰিলোঁ যে পানী কিয় হয় তেতিয়া আমি দেখা পালোঁ গোটেই মালিগাঁৱৰ দোকান পোহাৰ সকলোৱে সেই ড্ৰেইনটোতে গোটেই বস্তুখিনি পেলায় তেতিয়া ৰাইজক আমি লগত ল'লোঁ ৰাইজক ক'লোঁ যে আপোনালোকে পেলালেতো আপোনালোকে কষ্ট পাব আমি চাফা কৰা আৰম্ভ কৰিলোঁ ৰাইজেও সহযোগিতা কৰিলে যোৱা দুটা বৰষুণত মালিগাঁওখনত পানী হোৱা নাই গতিকে কিছুমান লোকেল সলিউশন আছে সকলো অকল মেঘালয়ক দোষ দিলেও নহব আমাৰো লোকেল সলিউশন কিছুমান লাগিব গতিকে আমি গুৱাহাটীৰ বানপানীৰ সৈতেতো সকলো যুঁজিয়ে থাকে আৰু যুঁজিম আমি যিমান পাৰোঁ গুৱাহাটী কৃত্ৰিম বান সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ মন্তব্য কৃত্ৰিম বানৰ বাবে কেৱল মেঘালয়ক দোষ দিলেই নহব বিষয়টো স্থানীয়ভাৱেও বিবেচনা কৰি চাব লাগিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ আৰু মালিগাঁৱৰ নলাসমূহ পৰিষ্কাৰ কৰা হৈছে সেইবাবে বিগত দুদিনে মালিগাঁৱত পানী হোৱা নাই আৰু শেহতীয়াকৈ কৃত্ৰিম বান সন্দৰ্ভতো মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰা পৰিলক্ষিত হৈছে যে দিছপুৰৰ আশে-পাশে যিকেইটা অঞ্চলত পানী জমা হয় তাৰ গোটেই সমস্যাটো হ'ল মেঘালয়ৰ পৰা অহা দ্ৰুতগতিত পানী সুপ্ৰিম কোৰ্টে এখন কমিটি কৰিছিলে আৰু সুপ্ৰিম কোৰ্টৰ কমিটিখনে ইতিমধ্যে তেওঁলোকে এটা প্ৰতিবেদন দিছে যে জোৰাবাটত এখন ৰিজাৰ্ভ ফৰেষ্ট আছিলে সেই ৰিজাৰ্ভ ফৰেষ্টখন তাত নোহোৱা কৰি দিয়া হ'ল এখন বননিকে ধ্বংস কৰি পেলোৱা হ'ল আৰু এতিয়া তাৰ পৰা যিটো পানী ঢল নামি আহে তাক ৰখাৰ কাৰণে কাৰো হাততে একো উপায় নাথাকে কাৰণ আপোনালোকে তীব্ৰ বৰষুণৰ সময়ত চাব অভাৱনীয় পানী নামি আহে তাক মানে কোনো উপায় নাথাকে গতিকে আমি সমাধানটো মেঘালয়তে আনিব লাগিব সেই ফৰেষ্টখন আমি সামহাও ৰিক্লেইম কৰিব লাগিব তাৰ কাৰণে সুপ্ৰিম কোৰ্টত ইতিমধ্যে গোচৰটো চলি আছে এতিয়া আমি এখন পিটিশন দিম যাতে সোনকালে কৰিব পাৰে তাৰ উপৰিও আমি ৰাইজে কেতিয়াবা কয় যে ইয়াতে ড্ৰেইনেজ কৰিব লাগে ইয়াতে পাম্পিং কৰিব লাগে প্ৰত্যেকবাৰ বানপানী হোৱাৰ পিছতে বান বিধ্বস্ত অঞ্চলত আমি একোটা প্ল্যান কৰোঁ সেইকাৰণে ধৰক এইবাৰে আপোনালোকে দেখিছিল যে প্ৰথম যেতিয়া পানী হ'ল মালিগাঁৱত আটাইতকৈ বেছি পানী হৈছিল মালিগাঁও অভাৰব্ৰিজৰ তলত যেতিয়া আমি অলপ চেষ্টা কৰিলোঁ যে পানী কিয় হয় তেতিয়া আমি দেখা পালোঁ গোটেই মালিগাঁৱৰ দোকান পোহাৰ সকলোৱে সেই ড্ৰেইনটোতে গোটেই বস্তুখিনি পেলায় তেতিয়া ৰাইজক আমি লগত ল'লোঁ ৰাইজক ক'লোঁ যে আপোনালোকে পেলালেতো আপোনালোকে কষ্ট পাব আমি চাফা কৰা আৰম্ভ কৰিলোঁ ৰাইজেও সহযোগিতা কৰিলে যোৱা দুটা বৰষুণত মালিগাঁওখনত পানী হোৱা নাই গতিকে কিছুমান লোকেল সলিউশন আছে সকলো অকল মেঘালয়ক দোষ দিলেও নহব আমাৰো লোকেল সলিউশন কিছুমান লাগিব গতিকে আমি গুৱাহাটীৰ বানপানীৰ সৈতেতো সকলো যুঁজিয়ে থাকে আৰু যুঁজিম আমি যিমান পাৰোঁ